প্ৰেছ ক্লাব মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে মই আজি একেবাৰে ভাষণ বা মোৰ বক্তব্য ইয়াতে দিবলৈ অহা নাছিলোঁ। মই সংগীতা বাইদেউক শুনিবলৈ আহিছিলোঁ, কাৰণ তেওঁ বিৰাট ধুনীয়া কথা কয়, টু দ্য পইণ্ট কয় আৰু খুব ষ্ট্ৰং তেওঁৰ লেকচাৰবোৰ হয়। মই এইটো মন কৰিছিলোঁ যেতিয়া আমি দিল্লী কনক্লেভ আমি পাতোঁ প্ৰতিদিন গোষ্ঠীয়ে, আৰু তাতে মোৰ এটা সুযোগ এটা পাইছিলোঁ তেওঁৰ ইণ্টাৰভিউ ল'বলৈ এটা পেনেল ডিছকাশ্যনৰ সময়ত। তাৰপিছত তেওঁ খুব ধুনীয়াকৈ জাৰ্ণেলিজমৰ ৰোলটো, আমাৰ এতিয়াৰ পৰিৱেশটো আৰু আমাৰ ফিউচাৰ আমি কেনেকৈ চলাই নিব লাগিব, এটা সঠিক আৰু এটা ষ্ট্ৰং জাৰ্ণেলিজম লৈ পেলাই, সেই দিশটোত তেওঁ খুব ধুনীয়া কথা কৈছিলে। আজি মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে খগেন কলিতা ডাঙৰীয়া আৰু মুখ্য অতিথি সংগীতা বাইদেউ, মাইনী মহন্ত ডাঙৰীয়ানী, সকলোকে মই মোৰ নমস্কাৰ জনাইছোঁ। ইয়াতে উপস্থিত সকলো ৰাইজকে মই হিয়া বৰা আন্তৰিকতাৰে মই নমস্কাৰ জনাইছোঁ। আৰু আজি সংগীতা বাইদেউক মই অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট বুলিয়ে নহয়, আজি গোটেই ইণ্ডিয়াতে যোনটো এটা পৰিস্থিতি চলি আছে তাৰ বিপৰীত সোঁতে দি গৈও তেওঁ যে প্ৰেছিডেণ্ট হ'বলৈ সক্ষম হৈছে, এইটো এটা সাধাৰণ জয় নহয়। এইটো এটা আশাৰ কিৰণ। তাৰমানে যেনেকৈ আমাৰ এটা হোপ এটা সদায় থাকিব লাগে, এইটো এটা একচুৱেলি এটা হোপ that she has become the president of India, president of Press Club of India, sorry. আজি মই যেতিয়া আহি আছিলোঁ এই বাটেৰে, তেতিয়া মোৰ ড্ৰাইভাৰজনে কৈছে, বাইদেউ ৰাস্তাটো কোনফালে? মই কৈছোঁ ৰাস্তাটো এইটোৱে, আগবাঢ়ি যোৱা, কাৰণ ইয়াতে খলা বমা হৈছে, অলপমান ৰাস্তাটো খুব বেয়া হৈছে। মই কৈছোঁ সেই ৰাস্তাটো সৰু ৰাস্তা, কিন্তু ৰাস্তাটো আছে। আমাৰ জাৰ্ণেলিজমৰো সেই গতি হৈছে। ৰাস্তা সৰু হ'ব পাৰে, ৰাস্তা অলপ ধুৱলি কুঁৱলী হ'ব পাৰে, কিন্তু শেষ হৈ যোৱা নাই বাটটো। আমি প্ৰতিদিন গোষ্ঠী হৈ, মই আজি যিহেতু ৰিপ্ৰেজেণ্ট কৰি আছোঁ, মই বুকুত হাত দি ক'ব পাৰোঁ যে আমি চেষ্টা কৰি আছোঁ, চেষ্টা কৰি যাম, আৰু সদায় এই নিৰপেক্ষতা আমি বজাই ৰাখিম। আৰু মই আশা কৰিম যে ইয়াতে থকা সকলো জাৰ্ণেলিষ্ট, সকলো গোষ্ঠীয়ে অলপো যদি এটা এফৰ্ট দিয়ে নহয়, তেতিয়াহ'লে আমাৰ জাৰ্ণেলিজম, আমাৰ এই সাংবাদিকতা ৰক্ষা হ'ব। নহ'লে কিন্তু বহুত দিগদাৰ হ'ব, কাৰণ এইটো আমিয়ে বজাই ৰাখিব লাগিব। সকলোৰে দায়িত্ব আছে, খালি সংগীতা বাইদেউৰ দায়িত্ব নহয়, খালি খগেন কলিতা ডাঙৰীয়াৰ দায়িত্ব নহয়, বা মাইনী মহন্ত ডাঙৰীয়ানীৰ দায়িত্ব নহয়, এয়া আমাৰ সকলোৰে দায়িত্ব। যেতিয়া আমি ভুল দেখিম, আমি প্ৰশ্ন সুধিব লাগিব, যেনেকৈ সংগীতা বাইদেৱে কৈছে, আৰু আমি প্ৰশ্ন সুধিব লাগে। আপোনাক বহুত বিপদে পৰিচালিত কৰিব, আপোনালোকক খুব অভদ্ৰামীকে প্ৰেছ কনফাৰেন্সত ক'ব পাৰে, বা বহুত ইনচাল্টেড ফিল কৰিব পাৰে, কিন্তু তাতে আমি থমকি ৰ'লে, ডেট মিনছ হোৱাট? দে আৰ ছাকচেছফুল। উই শুড নট মেক দেম ছাকচেছফুল, উই শুড বি ছাকচেছফুল। যেনেকে নিউটনছ থাৰ্ড লত কোৱা থাকে যে এভৰি একশ্যন হেজ আ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। অপজিট ৰিয়েকশ্যন হ'ব দিয়ক, সেইটো ল অফ নেচাৰ, নিউটনে তেতিয়া দিনতে কৈ গৈছে। তো সেই ৰিয়েকশ্যনটো পাবই আপোনালোকে, বা আমি পাই আহিছোঁ, আমি ভুক্তভোগী, কিন্তু হ'লেও আমি থমকি নৰওঁ। আৰু আগন্তুক ইলেকশ্যন, আমাৰ ইলেকশ্যন আহি আছে, আমি সকলো জাৰ্ণেলিষ্টে যাতে, মই মেনেজমেণ্টৰ ফালৰ পৰা, কিন্তু মই এইটো নেতৃত্ব দি আছোঁ কাৰণে মই ক'ব পাৰিছোঁ যে আমি কিন্তু থমকি নৰওঁ। ইলেকশ্যন আহিব আৰু খুব ধুনীয়া নেতৃত্ব দিব পাৰিব লাগিব। ধন্যবাদ।